এই ল'ৰাবিলাকে কেতিয়া মানে আটক কৰা হ'ল? আমি এই যিটো আমাৰ বামুণবাৰীত 13 তাৰিখ যিটো ঘটনা সংঘটিত হ'ল সেই সংঘাতত আমি এতিয়ালৈকে 3জন ল'ৰা আমি আটক কৰিছোঁ। তাৰে 2জন আপোনাৰ আমি যোৱাকালি আটক কৰিছোঁ। এজনৰ হৈছে আপোনাৰ আলতাজ সোণোৱাল আৰু এজন হ'ল অৰিন্দম দুৱাৰা। এই 2জনক আমি যোৱাকালি এৰেষ্ট কৰিছোঁ। আৰু যিজন প্ৰাইম একিউজ যিজনৰ নাম প্ৰিয়াংকু গগৈ সেইজনক আজি হয়, যোৱা 13 তাৰিখে সন্ধিয়া বামুণবাৰীত যিবোৰ ঘটনা অনাকাংক্ষিত ঘটনা এটা হৈছে তাত উদন্দন কেইজনমান যুৱকে আমাৰ বামুণবাৰী আন্তৰ্জাতিক ভাৰপ্ৰাপ্ত বিষয়া এজনৰ লগত হতাহতি কৰিছিল। হতাহতি কৰোঁতে বামুণবাৰী আন্তৰ্জাতিক বিষয়া এজন কিছু দেশনপ্ৰাপ্ত হৈছিল। তো সেই মৰ্মে আমি এই ক্ষেত্ৰত এটা মূল ৰুজু কৰা হৈছে। মূল ৰুজু কৰি কিনে আমি তদন্ত অব্যাহত ৰাখিছোঁ। এই তদন্তকালত আমি ইতিমধ্যে 3জন জড়িত যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। তাৰে এজন অৰিন্দম দুৱাৰা, কৌশিক সোণোৱাল আৰু প্ৰিয়াংকু গগৈ বুলি আমাৰ লিঙিৰী ল'ৰা এজন ধৰা হৈছে। আৰু প্ৰিয়াংকু গগৈ মেইনলি সেই ঘটনাটোৰ সেইদিনাখন আমাৰ আইচিজনক আহত কৰিছিল বুলি আমি জানিব পাৰিছোঁ। আৰু এই ক্ষেত্ৰত আৰু কেইজনমান আৰু আছে জড়িত, তেওঁলোকক আমি অনুসন্ধান কালত পিছত ধৰিবলৈ চেষ্টা কৰিছোঁ। বান্দৰকেইটা গেলা পুলিচৰ লগত চিনিব পৰা নাই। নতুন